Respected viewers and my dear friends, welcome back. ADRE examot wrong questions or appeal কেনেকৈ কৰিব লাগে বা wrong question যদি আছিল তেতিয়াহলে appeal কৰিলে হেই মার্কস এড হ'ব নেকি আজিৰ ভিডিওত এইখিনি আলোচনা কৰিম। So friends, ভিডিও একেলগে চাব, important video and one request to you, মোৰ এই চেনেলত আপোনালোকে নতুন আহিলে চেনেলটো সাবস্ক্রাইব কৰি দিব। So let's start the video. My dear friends, এই কোশ্চেনটো কালি নিউজতো পাইছে আপোনালোকে। Who amongst the following has not won the Gyanpith Award? বীরেন্দ্রনাথ দত্ত, নীলমণি ফুকন, হীরেন ভট্টাচার্য, মামনি রয়সম গোস্বামী। ইয়ার মানে হয়েছে নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? অপশনস বীরেন্দ্রনাথ দত্ত, নীলমণি ফুকন, হীরেন ভট্টাচার্য আৰু মামনি ৰয়সম গোস্বামী। তো ইয়াতে চাওক, ইয়াতে দুজন আছে জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল। সেই দুজন হৈছে বীরেন্দ্রনাথ দত্ত আৰু হীরেন ভট্টাচার্য। এই দুজন কবিয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাছিল, বাট প্ৰিণ্টিং মিষ্টেক বুলি কোৱা হৈছে যে প্ৰিণ্টিং মিষ্টেকৰ কাৰণে এই দুটা হৈছে আর কি। তো এটা কোশ্চেনের অ্যান্সার তো দুটো হ'ব নোৱাৰে, সেইকাৰণে 9 অক্টোবৰৰ দিনা এটা লিংক খোলা হ'ব। অন 9 অক্টোবৰ এই মই টুইটটো পঢ়ি শুনি আছোঁ আপোনালোকক। প্ৰিণ্টিং মিষ্টেক কট Birendra Datta and Hiren Bhattacharya did not get the Gyanpith Award. One questions can't have two answers, so it is numbers have to given from SLRC. Number দি দিয়া হ'ব, তাৰ কাৰণে কি কৰিব লাগিব? On 9th October appeal link will be open, so if one candidate wants it to all candidates will get the numbers. মানে এজন ক্যান্ডিডেটেই আপিল কৰিলে গোটেইবোৰ ক্যান্ডিডেটক নাম্বার দি দিয়া হ'ব। তো এই যে কোশ্চেনটো এইটো কালি আপোনালোকে নিউজতো পাইছে, প্ৰাগ নিউজ এইবিলাকতো আহিছিল এইটো। আর এইটো হয় অবশ্য, এটা কোশ্চেনৰ অ্যান্সার দুটা আছে। আর এইটো আজ এইবারে যে প্ৰথম এনেকুৱা নহয়, আগতো কেইবাৰ হৈছে আৰু গোটেইবিলাকৰ নাম্বার দি দিছে। যেতিয়া আপোনালোকে অ্যান্সার কি কল কৰিব চাব, কিছুমান অ্যান্সাৰৰ নাম্বার দিয়ে আৰু লগতে জি অপশন বুলি মানে মার্ক কৰে। জি মানে হৈছে গ্ৰেস। যেতিয়া আপোনালোকে কল কৰিব খাতা, তাতে চাব এই কোশ্চেনৰ নাম্বাৰটোত জি বুলি লিখা আছে। জি মানে হৈছে গ্ৰেস মার্ক। এনেকুৱা আৰু থাকিব পাৰে, তাতেও কিন্তু জি লেখা থাকিব। সো এই ৰি আপিলৰ যেটো টুইট এইটো আছিল, এই যে সব অফিচৰ এজন মানুহ কৰিশ্মা বৰপাত্ৰ গোহাঁই বাইদেউ, তেখেতে বহুত ইনফৰমেশ্যনবিলাক শ্বেয়াৰ কৰি থাকে। গতিকে মই ভাবিলোঁ আপোনালোকলৈ এই শ্বেয়াৰটো কৰি দিওঁ, আপোনালোকে যাতে এইটো জ্ঞাত হয়, আপোনালোকে জানি লোৱাটো ভাল। কম্পিটিটিভ এক্সামত এটা নাম্বাৰেই বহুত ইম্পৰ্টেণ্ট হয়। এইটো আপোনালোকে যিবিলাকে টেট কেণ্ডিডেট তেওঁলোকে জানে যে 1 নম্বৰৰ ভ্যালু কিমান। আৰু এটা কথা, সিএম ছাৰে কি কৈছিল, সিএম ছাৰৰ ষ্টেটমেণ্ট আছিল যে এনসাৰ কি তো পাই যাব। এনসাৰ কি যদি আপোনালোকে চ্যালেঞ্জ কৰে, এনসার কি পাওয়ার কাৰণে অনলাইন এপ্লিকেশন কৰিব লাগিব, 50 रुपीस দিব লাগিব, ₹50। হেল্ল' ফ্ৰেণ্ডছ, মই আপোনালোকক জনাওঁ এই কামটো বহুত ভাল কৰিছে গভৰ্ণমেণ্টে। দিছ ইজ এ গুড ৱৰ্ক। কাৰণ এই কামটো কৰিবলৈ আপোনালোকক আগত সেৱাত আহিব লাগিছিল, তাতে এটা লাইন ধৰিব লাগিছিল, তাতে ফিজ জমা কৰিব লাগিছিল, তাৰপিছত আপোনালোকে সেই এনসাৰ কিটো বাহিৰ কৰিব লাগিছিল। তো এনেকুৱা এটা লং প্ৰচেডিউৰৰ কাম যে অনলাইনতে আপোনালোকে কৰিব পাৰিব অনলি 50 रुपीसৰ দ্বাৰা। ইয়া বহুত ভাল কাম কৰিছে আৰু আপোনাৰ স্যাটিসফ্যাকশনৰ কাৰণে আপুনি নিজৰ এনসাৰ কিটো আপোনালোকে উলিয়াই ল'ব। 50 টকাটো বেছি নহয়, আপোনালোকে নিজৰ এনসাৰ কিটো উলিয়াই ল'ব। আপোনালোকে চাব আপোনালোকে কি ক্লিক কৰিছে। এই কামটোৰ কাৰণে গভৰ্ণমেণ্টক মই পাৰ্সোনালি থ্যাঙ্কস ক'ব বিচাৰিছোঁ, ভাল কাম কৰিছে। আৰু চ্যালেঞ্জ কৰিলে 500 रुपीस দিব লাগিব, যে এই প্ৰশ্নটো মোৰ নাম্বাৰ পাব লাগে মই পোৱা নাই। এনেকৈ যদি আপোনালোকে চ্যালেঞ্জ কৰে, সেই চ্যালেঞ্জ কৰিলে 500 रुपीस দিব লাগিব। আর যদি আপনার চ্যালেঞ্জ কমপ্লিট হয়, মানে আপনি জিকি যায়, তেতিয়াহ'লে সেই 500 रुपीस ঘূৰাই পাব। হয়, যদি দুটা কোশ্চেনৰ ক্লেম কৰিছে 500 रुपीस দিব লাগিব। যদি দুটা কোশ্চেন আপোনাৰ ঠিক হয়, তেতিয়াহ'লে আপুনি 500 रुपीस ঘূৰাই পাব। আর যদি ঠিক নহয়, আপনি যদি চ্যালেঞ্জত হাৰি যায়,
তেনেহ'লে 500 ৰুপিজ ঘূৰাই নাপাব, বেক নাপাব। সো ফ্ৰেণ্ডছ, আজিৰ ইনফৰমেশ্যন ইমানতেই। কিবা জানিবলৈ হ'লে অৱশ্যে মোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব আৰু মোৰ চেনেলত নতুন হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ জনাইছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে আপোনাৰ ফ্ৰেণ্ডছলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ইনফৰ্মেটিভ আৰু প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ। চ' থেংক ইউ ছ' মাছ।